হে গাইজ নিউ ব্লগ আজি মই চুলি তুলি পূৰা চাফা হৈ গৈছোঁ। আজি হ'ল গৰু বিহু, কালি হ'ল বহাগ বিহু মানে মানুহ বিহু। কালি মানে ঘৰে ঘৰে হুঁচৰি গাব, যিকে নহওক আজি গৰু বিহু হৈ গ'লে চাগে। আজি মই নলবাৰীত থাকিব লাগিছিল। আজি ৰাতি মই কি আছিলে ছিংগাৰ আহে, ভাল ভাল ডেন্স কৰে, ছোৱালী কেইটামানক দেখা পাওঁ। এতিয়াতো এবাৰ দেখা নাপাওঁ, ঘৰতে থাকিলোঁ। যোৱা বছৰটো মই যামেই 26ত চাগে। বাদ দি এইবিলাক গুলি মাৰক, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰাৰ আগতে মই কওঁ, আপোনালোকে যদি চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ আৰু কমেণ্ট কৰক। মানে তেতিয়া আগত ফাৰ্ষ্ট ভিডিঅ' আহিব পূৰা কমেডি আৰু ব্লগৰ টাইপৰ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাকা ঘৰত আছোঁ, মানে আমাৰ ঘৰটো ভালকৈ বনাবই পৰা হোৱা নাই। টোটেল খৰচা গৈছে 2.5 লাখ টকা। এতিয়া কমচে কম আৰু 2 লাখ টকা লাগে পাকা কৰিবলৈ। চাওক ভালকৈ পাকা কৰিব পৰা নাই। এই আনিকে টিং চিং লগাই দিলে, টিঙতে গ'ল 30,000 টকা। আৰু মই মোবাইল কিনিলোঁ 20,000 টকা। মানে উল্টা খৰচ কৰোঁতে মানে অৱস্থাই নোহোৱা হৈ গৈছে। আৰু 2 লাখ মান টকা লাগে। আপোনালোকে দিয়ক যদি মোৰ একাউণ্টটো মানে ক'তটো দি দিম, আপোনালোকে 2 লাখ টকাটো দি দিয়ক। যিমান আছে অকণমানে সহায় কৰক। কিছুমানেতো নিদোং। যিকে নহওক মজাক কৰিলোঁ। চাওক আমাৰ ঘৰৰ অৱস্থা। দুখীয়া মানুহ কি কৰিব, উপায় নাই, এনেকৈ থাকিব লাগিব আৰু এনেকৈ হ'ব লাগিব। আপোনালোকে ধনী লোকে অলপ কমেডি টাইপৰ কৰিলোঁ। আমি দেখোঁ দুখীয়া মানুহ, চাওক এই মাটিৰ ঘৰ, আৰু ইফালে আছে 2.5 লাখ টকাৰ ঘৰ, কিন্তু পাকা কৰিব পৰা নাই। টকাবিলাক এক্সট্ৰাত গৈ আছে। টকাবিলাক আহে আৰু বাহিৰতে উৰি যায়, মই হাৱাত উৰাই দিওঁ। পইচা আজিকালি পইচা নহ'লে কোনো নাত নাই। যদি আপোনাৰ হাতত পইচা থাকে তেতিয়া আপুনি ছোৱালী পাব। যদি পইচা নাথাকে আপোনাৰ ছোৱালী নিদিবই। মানে এটা কথা কওঁ, আজিকালি পৃথিৱীত আপোনালোকৰ মানে পকেটটো দেখে। যাৰ যিমান পইচা আছে সিমান সন্মান, যাৰ লগত পইচা নাই তাৰ লগত সন্মান নাপায়। এইটো সঁচা কথা। পইচাৰ অবিহনে পৃথিৱীত একো নাই। একজেক্টলি মানি ইজ দ্য পাৱাৰফুল। কোন মানে ছোৱালী বিউটিফুল নহয়, পইচা থাকিলে আপুনি ছোৱালী পাব। এইটোৱে কথা। পইচা মানে চব। একজেক্টলি মানি ইজ দ্য ইম্পৰ্টেণ্ট। সেইকাৰণে আপোনালোকে জীৱনত পইচা কামাওক। পইচা কামোৱাটো একদম ইম্পৰ্টেণ্ট কাম। পইচা নহ'লে পৃথিৱীত একো নাই। এইটো মই কৈছোঁ নহয়, এইটো পইচাই কৈছে। যোনে পইচা বনাইছিল সি কৈছে। পইচাই মেইন। আপোনাৰ হাতত আজি পইচা আছে, যিকোনো বস্তু বিচাৰিলে আপুনি পাব। অনলি মানি ইজ দ্য পাৱাৰ। সেইকাৰণে পইচা কামাওক। পৰা বাদ দিয়কচোন, অলপ বেলেগ কথা পাতোঁ আহক। পইচাৰ বাহিৰেতো বহুত বস্তু আছে না পৃথিৱীত, অকল পইচাই নহয়। মই মানে ক'লোঁ আৰু পইচাটো লাগা জীৱনত সকলোতে পাইছোঁ। কাপোৰ কানিৰ পৰা পইচা, চব বস্তু ইম্পৰ্টেণ্ট জীৱনত। কি নালাগে আপোনাক জীয়াই থাকিবলৈ? কাপোৰ লাগিব, বস্ত্ৰ লাগিব, খোৱাটো দৰকাৰ, পানীটো মেইন। পইচা থাকে যদি সকলো বস্তু নাথাকে, কিবা ইম্পৰ্টেণ্ট হ'ল নেকি? পইচা চব বস্তু জীৱনত ইম্পৰ্টেণ্ট হয়। সুখ শান্তি ইম্পৰ্টেণ্ট। বহি মই ব্লগটো শেষ কৰিলোঁ। চাই পাইছে কেনে কমেণ্ট কৰি জনাব। অ'কে বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। কালি এইটো ভিডিঅ' 9টা বজাত পাই যাব, আৰু নেক্সট ভিডিঅ' মই দি আছোঁ। আজিতো ডিম্পু নিদিলে 9টা বজাত ভিডিঅ'। ছাৰ ঘুমক্কৰ ইণ্ডিয়াই আৰু সৌৰভ যোশীয়ে মানে ভিডিঅ' দিলে। সৌৰভ যোশীৰ ছাবস্ক্ৰাইবাৰ আছে 35 মিলিয়ন, আৰু ছাৰ ঘুমক্কৰৰ ছাবস্ক্ৰাইবাৰ আছে 91, আৰু ডিম্পু ব্লগৰ আছে 3 মিলিয়ন। অ'কে একজেক্টলি কালি নিশ্চয় লগ পাই আছোঁ নতুন ব্লগত।